পুনৰবাৰ সম্ভাষণ জনাই মই পাৰভেজ মাৰুফ আমাৰ বিশেষ অনুষ্ঠান ব্যক্তি আৰু ব্যক্তিত্ব অনুষ্ঠানটি আৰম্ভ কৰিছোঁ। সম্পাদক পাৰভেজ মাৰুফৰ সৈতে বিশেষ অনুষ্ঠান ব্যক্তি আৰু ব্যক্তিত্ব। আপোনালোকে দেখিবলৈ পাইছে এই মুহূৰ্তত মই উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত এটা বিশেষ ঘৰত। আৰু এই যি পৰিৱেশ আপোনালোকে চাবলৈ পাইছে, আমাৰ পিছফালে যিটো পৰিৱেশ দেখিবলৈ পাইছে, এয়া হৈছে এটা বিল্ডিং, এটা অট্টালিকাৰ ছাদৰ ওপৰত ইমান ধুনীয়া এটা খেতি কৰিছে, ইমান ধুনীয়া এটা বাৰী, ইমান ধুনীয়া এটা বাগিচা সজাইছে। আৰু এই বাগিচাৰ যিগৰাকী সেই গৰাকীসকলৰ সৈতে আপোনাক আজি এই অনুষ্ঠানত চিনাকি কৰাই দিম। তেখেত নীৰৱে নিজৰ কাম কৰি গৈছে। তেখেতে সাহিত্য চৰ্চাৰ লগতে প্ৰাকৃতিক সংৰক্ষণৰ লগতে যিখিনি সমাজৰ কাৰণে যিখিনি কাম, বিভিন্ন কাম কাজৰ লগত তেওঁ জড়িত। আজিৰ এই অনুষ্ঠানত এগৰাকী বিশেষ ব্যক্তি আপোনালোকৰ সৈতে চিনাকি কৰাই দিম, যিগৰাকী ব্যক্তিয়ে এতিয়ালৈকে 51টাকৈ কিতাপ তেওঁ সৃষ্টি কৰিছে। উপন্যাস, কবিতা, ভ্ৰমণ কাহিনী আদি সকলো সোৱাদ তেওঁৰ লিখনিত পাবলৈ পোৱা যায়। এনে এগৰাকী মহিলা নাৰী যি নীৰৱে থাকি নিজৰ কাম কৰি গৈছে, সমাজখনৰ হৈ কাম কৰিছে, সাহিত্য জগতৰ সৈতেও জড়িত হৈ আছে আৰু বিভিন্ন সামাজিক সংগঠনৰ সৈতে তেওঁ জড়িত। তেখেত হৈছে ৰমিছা বেগম, নামটোৱে যাৰ পৰিচয়। আজিৰ তাৰিখত অসমৰ প্ৰায় আটাইকেইটা বাতৰি কাকতক নিয়মিতভাৱে তেওঁ নিজৰ সাহিত্য চৰ্চা লিখা মেলা কৰি থাকে। বিভিন্ন বিষয়ৰ ওপৰত, প্ৰায় সমাজৰ প্ৰতিটো বিষয়ৰ ওপৰতে তেওঁ লিখা মেলা কৰে। এই যাব বিচাৰিছোঁ ৰমিছা বেগম বাইদেউৰ ওচৰলৈ। এই হৈছে আমাৰ ৰমিছা বাইদেউ। নমস্কাৰ। আমাৰ অনুষ্ঠানত আপোনাক স্বাগতম জনাইছোঁ। হয়, ধন্যবাদ। তো আজিৰ এই পৰিৱেশত দৰ্শকসকলক ক'ব বিচাৰিছোঁ, এইটো কোনো ষ্টুডিঅ'ৰ মাজত নহয়, এইটো এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত বাইদেউৰ সৈতে কিছু মনৰ কথা পাতিম। তেখেতে কেনেধৰণে সাহিত্য জগতৰ সৈতে জড়িত হৈ পৰিল আৰু সাহিত্য চৰ্চাৰ জৰিয়তে তেওঁ কি বিচাৰিছে, আচলতে এই বিভিন্ন সামাজিক কাম কাজৰ লগত তেওঁ জড়িত, বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত হৈ আছে। গতিকে তেওঁ এই ব্যস্ততাৰ মাজতো এই গোটেইখিনি বস্তু কেনেকৈ মেনেজ কৰি লৈ গৈছে, এই বিষয়ে কিছু কথা পাতিম। বাইদেউ, প্ৰথম আপোনাৰ পৰা জানিব বিচাৰিম যে সাহিত্য চৰ্চা, আপুনি সাহিত্যৰ পৰা কি বিচাৰে? মই প্ৰথমে ক'ব বিচাৰোঁ, মোৰ ক্ষুদ্ৰ জ্ঞানেৰে সমাজখনক মোৰ লেখাৰ মাজেৰে সংস্কাৰ কৰিব বিচাৰোঁ। যে আমাৰ সমাজত এতিয়াও বহুতো মান্ধাতাকুলীয়া কিছুমান কুসংস্কাৰ আছে, মোৰ লেখাৰ মাধ্যমেৰে সেইবোৰ সংস্কাৰ কৰিব বিচাৰোঁ। আৰু নাৰীক যিটো আমাৰ সমাজত এতিয়াও অৱহেলিত কৰা হৈ আছে, সেই নাৰী সমাজৰ কাৰণেও মই কিবা এটা কৰিব খোজোঁ। তো এই সাহিত্য চৰ্চা আৰম্ভ কৰা বেছি দিন হোৱা নাই, বহুত কম সময়ৰ ভিতৰতে এতিয়ালৈকে প্ৰায় 50ৰো বেছি 51টাকৈ কিতাপ ইতিমধ্যে আপুনি লিপিবদ্ধ কৰি আৰু প্ৰকাশ কৰি উলিয়াইছে। এই ক'বলৈ গ'লে আমাৰ সংখ্যালঘু সমাজৰ পৰা যিকেইগৰাকী ব্যক্তিয়ে লিখা মেলা কৰিছে, বাইদেউ অদ্বিতীয়। 50টাকৈ কিতাপ লিখি প্ৰকাশ কৰি উলিওৱাটো সাধাৰণ কথা নহয়। আজিৰ তাৰিখত বহুত ডাঙৰ সাহিত্যিকৰো ইমানকেইটা কিতাপ কিন্তু মাৰ্কেটত উপলব্ধ নহয়। যদি মই ভুল কোৱা নাই, আমাৰ সংখ্যালঘু সমাজৰ পৰা যিকেইগৰাকী লিখক আছে, তাৰে ভিতৰত ইছমাইল হুছেইনৰ পিছতে যদি নাম কোৱা যায়, ৰমিছা বাইদেউৰ নামটো আহিব। গতিকে আপুনি এই ইমান কিতাপ লিখাৰ ক্ষেত্ৰত মই আপোনাৰ পৰিয়ালটো, আপোনাৰ এই ঘৰখন, তাৰ পিছতো আপুনি ইমানখিনি কিতাপ কেনেকৈ লিখি উলিয়ালে? মই একদম সৰুৰে পৰাই তাৰমানে মোৰ দেউতাক মই আব্বা বুলি কৈছিলোঁ। আব্বা আৰু মা দুয়োজনক মই কিতাপ পঢ়া দেখিছিলোঁ। বিশেষকৈ মোৰ আব্বাই তাৰমানে পুথিভঁৰালতো মোক লৈ গৈছিলে। মই ক্লাছ 5ৰ পৰাই পুথিভঁৰাললৈ গৈছিলোঁ আৰু আমাৰ ঘৰত বিভিন্নজনে আহিছে। আৰু আব্বা আমাৰ শালবাৰী হায়াৰ ছেকেণ্ডেৰী শিক্ষক আছিলে আৰু তেওঁক তাৰমানে সামাজিক কাম কৰা দেখিছিলোঁ, কিতাপ পঢ়াও দেখিছিলোঁ। তেতিয়া সৰুৰে পৰাই মোৰ এনে এটা ভাৱ হৈছিল যে শিক্ষক মানুহ হৈছে সকলোতকৈ সন্মানীয় ব্যক্তি। মই আব্বাক অনুকৰণ কৰিছিলোঁ আৰু আব্বাই কিছুমান কিতাপ আনিছিলে, মই পঢ়িছিলোঁ, আমাৰ ঘৰতো আছিলে, বা সৰুৰে পৰা মই পুথিভঁৰালতো গৈছিলোঁ। আৰু আপুনি যে সুধিছে মই লিখিছোঁ কেনেকৈ বা ক'ৰ পৰা উৎসাহ পাইছোঁ, মই প্ৰথমেই ক'ব বিচাৰিম মোৰ আব্বাৰ পৰাই মই উৎসাহ পাইছোঁ। তাৰমানে আব্বা, আমি যেতিয়া ক্লাছ কমান বুলি কৈছিলোঁ, সেইটো টাইমত পঢ়িছিলোঁ,
তেতিয়া আব্বাই আমাক গৰমৰ দিনত আমাৰ লাইন কাৰেণ্টৰ ব্যৱস্থা নাছিল, চোতালত ঢাৰি পাতি বহাই ঢাৰি পাতি পাৰি আমি ৰাতি তাৰমানে আব্বাই সৰু সৰু কাহিনী কৈছিলে, গোপাল ভাৱৰীয়াৰ সাধু কৈছিলে, পঞ্চতন্ত্ৰৰ সাধু, এনেকুৱা বুঢ়ী আইৰ সাধু। পিছদিনা একেটা সাধুৱে আকৌ ক'ব দিছিলে। মোৰ ভাইটি ৰুস্তম এতিয়া ছিকিমণিপাল ইউনিভাৰ্চিটিৰ তেওঁ প্ৰফেচাৰ, তেওঁ শুনিছিলে, তেওঁ কিমানখিনি মন কাণ কৰিছিলে মই নাজানো, কিন্তু মই খুব মনোযোগেৰে আব্বাৰ কাহিনীবোৰ শুনিছিলোঁ। আকৌ পিছদিনা মোক ক'ব দিওঁতে মই কৈছিলোঁ সলসলীয়াকৈ। তেতিয়া মোৰ মায়ে সিমানখিনি গুৰুত্ব দিয়া নাছিলে, কিন্তু মা কেতিয়াবা খং কৰিছিলে যে আব্বাক, যে আপুনি কি কৰি থাকে, ল'ৰা ছোৱালীক লৈ এনে কাহিনী গল্প শুনাই থাকে, তাতকৈ পঢ়িব নিদিয়ে কিয়? তেতিয়া আব্বাই এটা কথা কৈছিলে যে এইবোৰৰ মাধ্যমেৰে ল'ৰা ছোৱালীৰ স্মৃতি শক্তি প্ৰখৰ হয় আৰু নীতি শিক্ষাও দিয়া যায়। মই আব্বাক এইটো দেখিছিলোঁ। আৰু এটা মোৰ প্ৰতিবাদী কণ্ঠ এতিয়া মই উপলব্ধি কৰোঁ যে সৰুৰে পৰাই আছিলে। যেতিয়া মই ক্লাছ 5ত পঢ়োঁ, মই চিলাপাটনি এম ই স্কুলত পঢ়িছিলোঁ, প্ৰথম বেচৰ ছাত্ৰী আছিলোঁ, আৰু আব্বাই স্কুলখন প্ৰতিষ্ঠা কৰিছিলে। তেতিয়া মথাউৰি আছিলে, মথাউৰিৰ এক চাইডেদি মানুহ অহা যোৱা কৰি স্কুল বজাৰ সমাৰ বা যায়, আৰু এক চাইড খালী আছিলে, সেইটো চাইডত নীলাজী বন যে সেইবোৰ গজিছিলে। মই ভাবিলোঁ মই সেইটো চাইডেদি সদায় যাওঁ, আৰু ফ্ৰকত নীলাজী বন লাগে, ঘৰত আহি কান্দো বিন্ধে। তেতিয়া মায়ে একো নকয়, আব্বাই সোধে তুমি সেইফালেদি কিয় যোৱা? তেতিয়া মই কওঁ সেইফালেদি নগ'লে দেখোন নীলাজী বন গজিয়ে থাকিব, গতিকে কোনে মাৰিব সেইবোৰ? মই এতিয়াহে উপলব্ধি কৰোঁ যে মোৰ প্ৰতিবাদী কণ্ঠ আছিলে সৰুৰে পৰাই, যে গোটেই মানুহ সেইফালেদি যায়, সেইফালেদি কোনেও নাযায়, নীলাজী বন গজিয়ে থাকিব, গতিকে ময়ে বোলে সেইফালেদি গৈ নীলাজী বন খুব ডাঙৰ কথা এটা ক'লে যে ইমান সৰুতে আছিলে, ইমান ক্লাছ 5ত পঢ়ো তেতিয়া। ইমান কম বয়সত তেতিয়া মই ভাবিছিলোঁ। তেতিয়া আপুনি সেই নীলা জীৱনৰ বিৰুদ্ধে এটা এক প্ৰকাৰ যুদ্ধ ঘোষণা কৰিছিলে, হয়। নীলা জীৱনটো আপুনি মাৰিবৰ কাৰণে চেষ্টা কৰিছিলে। হয়, গতিকে আজিৰ তাৰিখত সমাজখনত আমাৰ বিশেষকৈ আমাৰ সংখ্যালঘু সমাজৰ পৰা বহু কম সংখ্যক নাৰীয়ে লিখা মেলা কৰিবলৈ বা ৰাজনৈতিক ক্ষেত্ৰখনতেই হওক বা শৈক্ষিক ক্ষেত্ৰখনত, সামাজিক ক্ষেত্ৰখনতে হওক, বহু কম সংখ্যক নাৰী ওলাই আহে বা ওলাই অহাৰ পৰিৱেশ তেওঁলোকে পায়। তো আজিৰ তাৰিখত আপুনি বিভিন্ন লেখা মেলাৰ জৰিয়তে কথাখিনি আপুনি ইতিমধ্যে প্ৰশ্নখিনি উত্থাপন কৰিছে। তো আমাৰ এই অনুষ্ঠানত দৰ্শকসকলক জ্ঞাতভাৱে জানিব বিচাৰিম যে এই সমাজখনত নাৰীৰ যি অৱস্থিতি বা নাৰীক লৈ যিটো সমাজৰ যিটো ধাৰণা, এইটো লৈ আপুনি কি ভাবে? এইটো কথাও ক'বলৈ হ'লে, উত্তৰ দিবলৈ হ'লে মই আব্বাৰ কথাই ক'ম। তাৰমানে মই যেতিয়া তেতিয়া মই 3য় শ্ৰেণীত পঢ়োঁ, হয়তো না তাতকৈ 2য়তে পঢ়োঁ। মই মোৰ পেহী নুৰবানু আছিলে, তেওঁ এতিয়া ঢুকালে। মই পেহীৰ লগত এখন গাঁৱত ফুৰিব গ'লোঁ। তেতিয়া মানুহে সুধিছে মোকতো, সৰু কণমানি ছোৱালী চিনি নাপায়, কোন হয়? তেতিয়া কৈছে আমাৰ ৰমেশ মাষ্টৰ ভাই, ৰমেশৰ ছোৱালী, ৰমেশ ভাইৰ ছোৱালী। মই ঘৰত আহি ইমান কান্দিলোঁ যে মোক ৰমেশ ভাইৰ ছোৱালী কিয় ক'ব লাগে, ৰমেশ মাষ্টৰৰ ছোৱালী? মইতো ৰমিছা বেগম, মোৰ নামটো কিয় নকলা তাতে? তেতিয়া পেহীয়ে মোক বুজালে যে তুমি ভাইৰ দৰে ভাল মানুহ হোৱা, ডাঙৰ মানুহ হোৱা, তেতিয়া তোমাকো চিনি পাব। এতিয়া তুমি সৰু কণমানি, গতিকে তোমাক কেনেকৈ চিনি পাব? তেতিয়াৰ পৰাই মই ভাবিছোঁ মই ডাঙৰ মানুহ হ'ম আব্বাৰ দৰে, যে মই শিক্ষক হ'ম বা সমাজৰ কাম কৰিম, তেতিয়া মোক মানুহে চিনি পাব। এইটো ক্লাছ 3য় মান বা সমানৰ কথা। তাৰমানে তেনেকুৱা আছিলোঁ মই সৰুতে। তাৰমানে মোৰ প্ৰত্যেকটো কথাই আব্বাৰ লগত জড়িত। আব্বা মোৰ আব্বাই নাছিলে, এগৰাকী ভাল বন্ধু আছিলে, তেনেকুৱা আৰু প্ৰত্যেক। আৰু মই কোনো কথাতেই তাৰমানে কোৱা নাই তুমি এইটো নোৱাৰিবা। আব্বাই কৈছিলে তুমি পাৰিবা। আৰু এটা কথা এই মুহূৰ্তত মোৰ মনত পৰিছে, তেতিয়া মই হয়তো স্কুলত যোৱাই নাছিলোঁ, কিন্তু মোৰ মনত আছে। আমি গাঁৱৰ ছোৱালী, মোৰ আব্বা শিক্ষক যদিও খেতিৰ কাম যথেষ্ট আমাৰ আছিলে। মৰণা যে মাৰে, তেতিয়া মই কিবা কাৰণত অলপ দুখেই পালোঁ না কিবা কান্দি আছিলোঁ, আব্বাই মোক কান্ধত লৈ পেলাই মৰণা মাৰি আছে। তেতিয়া আমাৰ কাম কৰা মানুহ নাই, এগৰাকী বুঢ়ী মানুহে ক'লে আৰু কি কৰে মাষ্টৰ ভাই বোলে, ছোৱালীক কান্ধত লৈছে, আকাল হ'ব। তেতিয়া মোৰ আব্বাই ভালকে মোক লৈ পেলাই কয় কি, মই ছোৱালীক কান্ধত লোৱাৰ কাৰণে মই আজি বোলে 200 মোনকে ধান বিক্ৰী কৰিব পাৰোঁ, গতিকে মোৰ আকাল নহয়, মই বেছিহে বিক্ৰী। মই তেতিয়াই এটা মোৰ মাইণ্ডত সোমাই গ'ল যে আব্বা মোক কিমান ভাল পায় বা কিমান তাৰমানে সংস্কাৰ মোৰ আব্বাৰ মাজত আছিলে। সেইটো এটা ডাঙৰ কথা। তো আপুনি এই সাহিত্য চৰ্চা আপুনি কৰি আছে, সাহিত্য আপুনি কবিতাও লিখিছে, উপন্যাসো লিখিছে, সাহিত্যত আপোনাৰ ভ্ৰমণ কাহিনীও আছে, গদ্য আছে, গল্প আছে, মানে প্ৰবন্ধ বেছি, প্ৰবন্ধ আছে। গতিকে এই কবিতা,
সাধাৰণতে দেখিবলৈ পোৱা যায় যিসকলে কবিতা লিখে তেওঁসকল অকল বেছিভাগ কবিতাৰ মাজতেই থাকে, যিসকল হয়। প্ৰবন্ধ লিখে প্ৰবন্ধৰ মাজত, কিন্তু আপোনাৰ সৃষ্টিত আপোনাৰ সাহিত্য চৰ্চাৰ মাজত সকলোবোৰ সোমাই আছে। গতিকে এই আটাইবোৰ বিষয়বস্তু আপুনি কেনেকৈ চিলেকশ্যন কৰে যে বিষয়বস্তু এই গোটেই ওচৰ পাজৰ যি পৰিৱেশ, ওচৰ পাজৰ যি সমাজ ব্যৱস্থা, তাৰ পৰা আপুনি এটা লিখাৰ কাৰণে বিষয়বস্তুবোৰ কেনেকৈ আপুনি হেৰি কৰে, চিলেকশ্যন কৰে? এতিয়া মই কবিতাৰ কথা ক'বলৈ হ'লে এইটোৱে কওঁ, মই একদম সৰুৰে পৰাই কবিতা খুব পঢ়ি ভাল পাওঁ। আৰু মোৰ বোধেৰে যে কোনোবাই যদি সোধে কবিতাৰ মাজত আছে কি, মই এনেকৈ উত্তৰ দিম যে কবিতাৰ মাজত নাই কি, প্ৰথম কথা এইটো। আৰু দ্বিতীয় কথা, মই কবিতা এতিয়া লেখোঁ যদি সেইবোৰ হয় নে নহয় বিবেচনা আপোনালোকেহে কৰিব। তাৰমানে মই যি লেখোঁ স্বতঃস্ফূৰ্ত, মোৰ কলম কাগজ য'তেই ত'তেই আছে, যেতিয়াই যিটো ভাৱ আহি যায় মই পটককৈ লিখি দিওঁ, আৰু সেইটো এটা কবিতা। আৰু যে সুধিছে মই কেনেকৈ লেখোঁ, মই সদায় মৰ্ণিং ৱাক কৰোঁ, ৰাতিপুৱা ভ্ৰমণ কৰোঁ। তেতিয়া মই দিনটো সজাওঁ, মই আজি কোনটো টপিকৰ ওপৰত লিখিম, কোনটো বিষয়ৰ ওপৰত লিখিম। তেতিয়া আহি পেলাই গৃহস্থ অফিচত যায়, তেওঁৰ কাৰণে ৰন্ধা বঢ়া কৰাৰ ফাঁকে ফাঁকে মই তাৰমানে লিখোঁ। বিশেষকৈ মই একদম পুৱা ফজৰৰ আগতেই উঠোঁ, 4টাৰ আগতে সদায় উঠোঁ, নামাজ পঢ়োঁ, খোজকাঢ়োঁ, তাৰপিছতে ৰন্ধা বঢ়াও কৰোঁ, আকৌ লিখোঁ, এনেকৈ আকৌ ৰাতিও লিখোঁ। তাৰমানে সমসাময়িক ঘটনাবোৰ দেখি পেলাই মোৰ এটা প্ৰতিবাদ আহে যে মিটিং সভাই মই ভাষণ দিয়াৰ কোনো অভ্যাস নাই বা যোগ্যতাও নাই বুলি ভাবোঁ, কিন্তু মই এটা প্ৰতিবাদী কণ্ঠ মোৰ আছে বুলি মই ভাবোঁ। মইতো ক'লোৱে নীলা জীৱনৰ কথা, যিটো কাহিনী, যে অন্যায় মই সহ্য কৰিব নোৱাৰোঁ। দেখিলে মোৰ আপোনাৰ এইটো পেপাৰ মই সদায় পঢ়োঁ, 5খনমান পেপাৰ ঘৰত আহে মোৰ, যে নিয়মীয়া বাৰ্তা, আমাৰ অসম, দৈনিক গণ অধিকাৰ, অসমীয়া খবৰ, দৈনিক অগ্ৰদূত, তাৰপিছত 3দিনীয়া অগ্ৰদূত, এইবোৰ আহে পেপাৰ, দৈনিক অসমো আহে, এইবোৰ পঢ়োঁ। আৰু তাতে মই যিবোৰ দেখোঁ, পঢ়ি পেলাই যিবোৰ মাইণ্ডত লাগি যায় যে এইটো বিষয়ত মই নিলিখিলে মই শুব নোৱাৰোঁ, তেনেকুৱা কথাবোৰ। গতিকে মই লেখাৰ সেই প্ৰেৰণা তাৰ পৰাও পাওঁ, যে প্ৰতিবাদী কণ্ঠ এটা যিটো কয় আৰু। আজিৰ তাৰিখত যদি চাবলৈ যায় বাইদেউ, মই জানিব বিচাৰিম যে এই যিটো সমাজ ব্যৱস্থা, সংখ্যালঘু সমাজৰ পৰা নাৰীসকল, বহুত কম সংখ্যক নাৰী ওলাই আহে সামাজিক কাম বা ৰাজনৈতিক ক্ষেত্ৰখনৰ মাজত। নাৰীসকলে যে এই কম সংখ্যক নাৰী ওলাই আহে বা ওলাই আহি বহু সময়ত দেখিবলৈ পোৱা যায় নাৰীসকল বেছি দিন সেই ক্ষেত্ৰখনৰ লগত জড়িত হৈ থাকিব নোৱাৰা পায়, বিভিন্ন কাৰণত তেওঁ ওলাই আহি কিনে আকৌ আঁতৰি যাবলগীয়া হয়। এই গোটেইখিনি বস্তুটো আপুনি কেনেদৰে হৈছে? এইটো মই ক'বলৈ গ'লে মোৰে ব্যক্তিগত কথাই ক'ব লাগিব। মই হায়াৰ ছেকেণ্ডেৰী পিছত বিয়া হৈছিলোঁ। মোৰ গৃহস্থ দূৰদৰ্শনত কাম কৰে, তেওঁ আক্কাছ আলী আহমেদ। তেওঁ তেতিয়া মোক আনি বি বৰুৱাত পঢ়ালে। তেওঁ তাৰমানে তাৰপিছত ইউনিভাৰ্চিটিত পঢ়ালে। বি বৰুৱাত পঢ়োঁতে মোৰ ডাঙৰ ছোৱালী জন্ম হ'ল। তাৰপিছত ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতে মই যজা সন্তানৰ মাতৃ হ'লোঁ। গোটেইখিনি মোৰ গৃহস্থই যদি মোক সহায় নকৰিলেহেঁতেন, সহযোগিতা নকৰিলেহেঁতেন, মই নোৱাৰিলোঁ। আৰু মোৰ শাহু আই যদিও তাৰমানে আক্ষৰিক অৰ্থত যে শিক্ষিত নহয়, কিন্তু তেওঁ ইমানেই জ্ঞানী, মই কেতিয়া কি পিন্ধো, কি কৰোঁ বা ক'ত যাওঁ, কোনো দিনো সোধা নাছিলে। বহুত মোৰ মাৰ দৰেই মোক মৰম কৰিছিলে। গতিকে মোৰ শাহু আই আজি নাই, তেওঁৰ বিদেহ আত্মাৰ এইখিনিতে সদগতি কামনা কৰিছোঁ। তাৰপিছত মোৰ গৃহস্থ মোক ক'বই লাগিব যে মোৰ আনকি মই যেতিয়া বি বৰুৱাত পঢ়িছোঁ, মোৰ কলেজত মোৰ দীঘল চুলি আছিল, মই এইখিনি কথা ক'ব লাগিব, চুলি গুঠাৰ সময় পোৱা নাছিলোঁ। কেতিয়াবা তেওঁ আঁচুৰি দিছিলে বা তাৰমানে যথেষ্ট মোক মৰম কৰিছিলে, বা এতিয়াও কৰে। এতিয়াও মই মেলে মিটিঙে কৰোঁ, কোনোদিনে নুসুধে যে তুমি ক'ত যোৱা, ইমান দেৰিকৈ আহা বা কি কৰা। তেওঁ মোক যথেষ্ট বিশ্বাস কৰে, আৰু মই সেই বিশ্বাসটো সদায় বজাই ৰাখিবলৈ চেষ্টা কৰোঁ। তাৰপিছত আৰু এটা কথা এইখিনিত ক'ব খোজোঁ, আমাৰ নাৰী সমাজ, বহুতে কয় যে নাৰী আগবাঢ়িব নোৱাৰে কিয়। তাৰ আঁৰৰ কাহিনী মই পুৰুষতান্ত্ৰিক সমাজকে ক'ম, যে আমাৰ সমাজত কোনোবাই ক'ৰবাত ওলাই গ'লে ভাল দৃষ্টিৰে নাচায়, সেইটো এটা প্ৰথম কথা। আৰু ছেকেণ্ড কথা হ'ল যে আমাৰ সমাজত যিমানে শিক্ষিত, মই ব্যক্তিগতভাৱেও অনুভৱ কৰোঁ, যিমানে শিক্ষিত নহওক কিয়, ঘৰৰ কিন্তু সিদ্ধান্ত তেওঁ ল'ব নোৱাৰে। যদি কিবা কাৰণত লৈছে, তেনেহ'লে তেওঁক ভাল চকুৰেও নাচায়, যে ঘৰৰ কথা নামানে, অমুক তমুক, তাৰমানে সিদ্ধান্ত ল'ব নোৱাৰে, যিমানে ডাঙৰ শিক্ষিত নহওক কিয়। এইটো এটা মই তাৰমানে অনুভৱ কৰিছোঁ। গতিকে আমাৰ বিশ্বনবী হজৰত মহম্মদ ৰচুলে, তেখেতেইতো কৈছিলে যে নাৰীক কিমান মৰ্যাদা দিছিলে, সন্মান দিছিলে, আৰু নাৰী শিক্ষাৰ প্ৰতি তেওঁ তাৰমানে বহুত গুৰুত্ব দিছিলে। বা নিজৰ সহধৰ্মণিক আইছা ছিদ্দিকা আছিলে, যেতিয়া 6 বছৰীয়া, কিমান সৰু কালতে তেওঁক বিয়া কৰাইছিলে, আৰু তেতিয়া তেওঁৰ লগত খেলা ধূলাও কৰিছিলে, ৰন্ধা বঢ়া কেনেকুৱা কৰিছিলে। গতিকে সেইখিনি যদি মৰ্যাদা দিছে, আজিৰ পুৰুষ সমাজে কিন্তু সেইখিনি মৰ্যাদা দিয়া নেদেখোঁ। সেইটো এটা মোৰ এটা খুব আৰু দুখ লাগে।
নিশ্চিতভাৱে আপুনি যিটো কথা কৈছে কথাটোৰ কাৰণে কিছু ক্ষেত্ৰত মই একমত, কিন্তু এই লগতে এটা কথা ক'ব বিচাৰিম যে এই নাৰী সমাজ আজিৰ তাৰিখত ক'ৰবাত না ক'ৰবাখিনিত একাংশ নাৰীয়ে নাৰীৰ স্বাধীনতাটোক অপব্যৱহাৰ কৰা নাই নে? নিশ্চয় কৰিছে। বহুত নাৰীয়ে নাৰীৰ স্বাধীনতাৰ নামত এই যিটো অৰ্ধনগ্ন ড্ৰেছ বুলি কওঁ সেইটো পিন্ধিছে, তাৰপিছত অপব্যৱহাৰ কৰিছে যিটো স্বাধীনতা মানে এইটোৱে নহয় যে মোৰ মুখত যি আহে তাকে কৰিম। এইখিনিতে আৰু এটা ডাঙৰ কথা মই কওঁ, অলপতে মই কেছ এটা মই দেখিলোঁ যে আমাৰ পৰিচিত মানুহ এজন, ল'ৰাজন যথেষ্ট ভাল, শাহুৱেক চবেই ভাল, ছোৱালীজনৰ আন এটা ঠাইত ভাল পোৱা আছে। গতিকে আচল কথাটো নকয়, তেওঁ কৈছে যে বহুত অত্যাচাৰ কৰে, আমাক যৌতুকৰ ডিমাণ্ড কৰিছে, দাবী কৰিছে, অমুক কৰিছে তমুক কৰিছে, গতিকে মই নাথাকোঁ। আচলতে তেওঁ আচল কথাটো লুকাই পেলাই এইটো কাম কৰিলে। কিন্তু দুখ পাওঁ এনেকুৱা কথা, আমি এনেকুৱা হ'ব নালাগে। সমাজখনত এনেকুৱা বহুতো ঘটনা এনেকে ঘটে যিটো অনাকাংক্ষিত, বা এই ক্ষেত্ৰত আমাৰ নাৰী সমাজেও সচেতনতা অৱলম্বন কৰিব লাগিব। নাৰীসকলে নিজৰ স্বাধীনতাক কেনেদৰে বৰ্তাই ৰাখিব পাৰে আৰু নিজৰ নাৰীৰ স্বাধীনতাক যাতে কেতিয়াও অপব্যৱহাৰ নহয়, এই ক্ষেত্ৰত যথেষ্ট পৰিমাণে সচেতন হোৱাৰ প্ৰয়োজন আছে। তো শেষত বাইদেউ আপোনাক এই ধুনীয়া বাগিচাখন আপুনি সজাইছে, ইয়াতে দেখিবলৈ পাইছোঁ বিভিন্ন ফুলনিৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ গছ গছনি ইয়াতে আছে। কেমেৰামেন দেখাব, এই গোটেইখিনি গছ গছনিখিনি দেখুওৱাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। ইমান ধুনীয়াকৈ ছাদৰ ওপৰত আজিৰ এই কংক্ৰিটৰ মহানগৰীৰ ইমান ধুনীয়াকৈ এই বাৰীখন তেওঁ সজাইছে। আচলতে ইচ্ছা থাকিলে সকলোবোৰ কৰিব পাৰি, মন যদি থাকে নিশ্চিতভাৱে কৰিব পাৰি। বাইদেউৰ পৰা জানিব বিচাৰিম যে ইমান ধুনীয়াকৈ আপুনি বাগানটো সজাইছে, কেনেদৰে? ইয়াৰ গোটেইখিনি ক্ৰেডিট বা গোটেইখিনি তাৰমানে মোৰ গৃহস্থইহে কৰিছে। মই আহোঁ চিঙো আৰু মই সময় নাপাওঁ। আচলতে মোৰ গৃহস্থই ৰাতিপুৱা উঠিয়েই ফজৰৰ নামাজ পঢ়ি এই বাগানত আহি কাম কৰে। আহক মই দেখাই আছোঁ ইয়াতে কি কি আছে। এজোপা মধুৰিআম, এজোপা কিবা ফুলৰ গছে, মই নামটো ঠিক নাজানো। সেয়া নেমু লাগিছে, দেখিছেই নহয়, এইটো নেমু লাগিছে। এয়া ডালিম, এয়া আম, তাৰপিছত এয়া নেমু, থোপা থোপা নেমু লাগি আছে। গোটেইখিনি মোৰ গৃহস্থই কৰিছে। তাৰপিছত সেইবোৰ ভেদাইলতা হয়, এয়া ভেদাইলতা বগাইছে। ভেদাইলতা ঔষধি যুক্ত গছ আছে তাৰমানে। এয়া পুদিনা হয়, এইফালে যে আছে এয়া পুদিনা। তাৰপিছত এয়া আমি পায়েক পাত বুলি কওঁ আৰু পায়েক চায়েক বনালে দিয়ে। এয়া গোলাপ হয়, এয়া এটা ফুল, এয়াও ফুল। নিশ্চয় সকলো ধৰণৰ গছ গছনি এই বাৰীখনত আছে, বাগিচাখনত তেওঁলোকে সজাইছে। কোমোৰা থোপা থোপি লাগিছে, দেখিছে। নিশ্চয় বাইদেউৰ ঘৰখনত কিমান ধুনীয়াকৈ নিজৰ ঘৰখনক সজাইছে। এই মহানগৰীৰ মাজত, এই কংক্ৰিটৰ মহানগৰী বুলি কোৱা হয়, ইয়াৰ মাজতে ইমান ধুনীয়াকৈ বাৰীখন সজাইছে। আৰু ইয়াৰ মাজতে আচলতে তেখেতে সাহিত্য চৰ্চা কৰে। ইয়াৰ মাজতে তেওঁ বহি থাকি নিজৰ যি সৃষ্টিশীল, এই সৃষ্টিশীল কামখিনি আগুৱাই নিয়ে। ইমানখিনি সময় আমাক দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাইজক আপুনি কি ক'ব, ৰাইজলৈ এটা বাৰ্তা? ৰাইজক যিহেতু মই ছাদত 3 মহলীয়া অট্টালিকাৰ ওপৰত আমি এনেকুৱা এটা পাচলিৰ খেতি কৰিছোঁ। বহুতেই কয় যে কীটনাশক কি কয় একো বোলে বজাৰ তাৰমানে জুই চাই দাম, তাৰপিছত খেতি বাতি কৰিব নোৱাৰোঁ। ইচ্ছা কৰিলে সকলোৱে তাৰমানে সম্ভৱ হয়। আমাৰ এই 3 মহলীয়া অট্টালিকাৰ ওপৰতে ইয়াতে প্ৰত্যেকটো বজাৰত যিবোৰ পাচলি আছে, চব ধৰণেৰে পাচলি আছে। লাও, কোমোৰা, জিকা, ভোলৰ পৰা আৰম্ভ কৰি ঔষধি গুণযুক্ত যিবোৰ আছে সব ধৰণেৰে, ধৰক মচুন্দৰী শাক, পদিনা, মানিমুনি, কচু, এইবোৰো আছে। নেমু, মধুৰিআমো লাগিছে, এইবাৰ বগৰীও লাগিছে, আম, ডালিম, চব ধৰণেৰে কৰিব পাৰি ইচ্ছা কৰিলে। গতিকে আমাৰ ইয়াত একো পচন সাৰ দিয়া, কি কয় ৰাসায়নিক সাৰ যিবোৰ, সেইবোৰ দিয়া নাই, পচন সাৰ। মাত্ৰ পচন সাৰে দিছোঁ। চব্জিৰ বাকলি দিওঁ, গৃহস্থই কেতিয়াবা গোবৰ কিনি আনে, গোবৰ দিওঁ। আৰু গোটেইখিনি মোৰ গৃহস্থই কৰে। যে আজিকালি শিক্ষক আৰু ছাত্ৰৰ মাজত যিটো অসামাজিক কামবোৰ সংঘটিত হয়, তাৰ আঁৰৰ কাহিনী এটা, সৰু এটা কাহিনী ক'ব খোজোঁ মই। এইখিনিও মোৰ আব্বাৰ নামে মই ল'ব খোজোঁ, কাৰণ যে মই যেতিয়া একদম সৰু আছিলোঁ, ক্লাছ 5ত পঢ়িছিলোঁ, মোৰ আব্বা চিলাপাটনি স্কুলখন প্ৰতিষ্ঠা কৰিছিলে। সেইলৈ মোৰ এটা খুব অহংকাৰ আছিলে। মই আৰু মোৰ ভাইটি ৰুস্তম আলী আহমেদ একেলগে পঢ়া শুনা কৰিছিলোঁ, ঠিক যজা সন্তানৰ দৰেই। আৰু আব্বা স্কুল প্ৰতিষ্ঠা কৰিছিলে 5জন ছাত্ৰ, গোটেইখিনি আব্বাৰে ছাত্ৰ, আমাৰ ঘৰত সদায় অহা যোৱা কৰে। গতিকে
মোৰ অহংকাৰটো খুব আছিলে তাৰমানে মই একদম ৰাতিপুৱা উঠিয়ে তাৰমানে আব্বা স্কুল যোৱাৰ আগতে মই ফ্ৰক আৰু পেটটো পিন্ধি পেঞ্চিল চিলেট লৈ পেলাই দৌৰিছিলোঁ স্কুলত আৰু যেতিয়া মই 5ত পালোঁ ক্লাছ 5 পালোঁ তেতিয়া মই গৈ পেলাই চুলি তুলি ফনোৱা নাই তেতিয়া চকীদাৰে যেতিয়া খোলে হেডমাষ্টাৰৰ ৰুমটো তেতিয়া মই গৈ ছাৰৰ চেয়াৰত বহি পেলাই মই মূৰ ফনিয়াওঁ চকীদাৰে দেখি মোক দুদিনমান গালি পাৰিলে কৈছে ইয়াতে বহিব নাপায় হেডমাষ্টাৰেহে বহে তুমি কিয় বহিছা তাৰপিছত পিছদিনাখন মই গৈ টেবুলত বহিলোঁ বহি পেলাই চুলি ফলিয়াই আছোঁ তেতিয়া তেওঁ ক'লে যে তুমি কিয় বোলে এনেকৈ ইয়াতে বহিছা মই ক'লোঁ তুমি চকীতহে বহিব মানা কৰিছা গতিকে মই টেবুলত বহিম টেবুলত বহি মূৰ ফনিয়াইছোঁ ইয়াতে তোমাৰ আপত্তি কিয় আৰু আব্বাই স্কুলখন প্ৰতিষ্ঠা কৰিছে গোটেইখিনিক মই চিনি পাওঁ গতিকে তুমি কিয় মোক মানা কৰিবা তাৰপিছত তেওঁ গৈ বিচাৰ দিলে আমাৰ একাবৰ তেওঁ আমাৰ খুৰা হয় একাবৰ কাকা আমাৰ গণিত শিকাইছিলে তেওঁ গৈ বিচাৰ দিলে তেতিয়া মোক ক'লে ইমান বোলে এইবোৰ কিয় বোলে কৰিছা তাৰপিছত গোটেই অফিচ ৰুমত মোক মাতি নিলে মইতো একজ্ঞামী কথা যে মই কিয় মই টেবুলত চকীত বহা নাই নহয় টেবুলতে বহিছিলোঁ আৰু একজ্ঞামী কিছুমান দেখি মোক দুটা কোব মাৰিলে মই লগে লগে স্কুলৰ পৰা ঘৰত গ'লোঁ চাওঁ যে আব্বা কিবা কাৰণত সেইদিনা ঘৰত তেতিয়া গৈ মই পূৰা ক'লোঁ আৰু কান্দি কান্দি আব্বাক যে আব্বা এনেকুৱা মোক মাৰিছে অমুক তমুক আব্বাক গোটেইখিনি শুনিলে তাৰপিছত গহীনভাৱে ইছ খুব বেয়া কৰিছে তাৰপিছত কৰিবলৈ ক'লে কি তুমি মই যদি তোমাৰ আজি শিক্ষক থাকিলোহেঁতেন মাত্ৰ দুটা কোব দিছে মই তোমাৰ পিঠিৰ ছাল ছিঙি দিলোহেঁতেন আজি ইয়াৰ পিছত যদি আৰু শিক্ষকৰ বিৰুদ্ধে কিবা মোক ক'ব আহা তোমাৰ স্কুল যোৱাই বন্ধ কৰি দিম আৰু পিঠিৰ ছাল ছিঙি দিম ভৰি দুটাও ভাঙি দিম ইমান টানকৈ ক'লে সেই যে মই ভয় খালোঁ দৌৰি স্কুলত আহিলোঁ তাৰপিছত আজিলৈকে এতিয়ালৈকে মই আমাৰ প্ৰত্যেকগৰাকী শিক্ষকৰ লগত মই তাৰমানে ভাল সম্পৰ্ক ছাৰসকলে এতিয়াও মোক আশীৰ্বাদ দিয়ে আহে গতিকে শিক্ষক মই ভাবোঁ মোৰ আব্বাৰ দৰে হ'ব লাগে যে আজিকালি কিবা এটা হ'লে যে ছাত্ৰক মাৰিলেই গাৰ্জেন যিবোৰ আমাৰ অভিভাৱক দৌৰি যাব ল'ৰা ছোৱালীক কিয় মাৰিলা কিয় শিক্ষকৰ সেইখিনি অধিকাৰ নাইনে যে মৰমো কৰিব শাসনো কৰিব নিশ্চয় আছে বুলি ভাবোঁ আৰু মই আব্বাৰ পৰা এইটো প্ৰেৰণা পাইছিলোঁ আৰু শেষত মই এইটোৱে ক'ব খোজোঁ আজি মই যি ৰমিছা বেগম মোৰ প্ৰত্যেকটো পদতে মোৰ আব্বাৰ প্ৰেৰণা আব্বাৰ উৎসাহ সেইখিনিয়ে আৰু আজি মোৰ আব্বা নাই য'তে আছে তেওঁ ভালে থাকক তেওঁৰ বিদে আত্মাৰ সদগতি কামনা শেষত কৰিছোঁ। লাষ্টত বাইদেউক এটা কথা সুধিব বিচাৰিম আপোনাৰ এগৰাকী ভাতৃ বৰ্তমান বৰপেটা বিধানসভা সমষ্টিৰ বিধায়ক হয় ৰাইজৰ জ্ঞাতাৰ্থ জনাব বিচাৰিছোঁ ৰমিছা বেগম বাইদেউ হৈছে বৰপেটা বিধানসভা সমষ্টিৰ যিগৰাকী বিধায়ক আমচুৰ প্ৰাক্তন সভাপতি আব্দুৰ ৰহিম আহমেদ তেখেতৰ জ্যেষ্ঠ ভগ্নী বিধায়ক মহোদয় তেখেতৰ কাম কাজ লৈ আপোনাৰ ধাৰণা কি তেওঁ এটা সময়ত যিহেতুকে আমচুৰ সমগ্ৰখন নেতৃত্ব দিছিলে বা আমচুৰ সভাপতি আছিলে আপুনি তেওঁক বহুত সৰুৰ পৰা গোটেইখিনি বস্তুৰ লগত আপুনি ওচৰৰ পৰা আপুনি পাইছে আৰু গতিকে তেখেতৰ কাম কাজক লৈ আপুনি সন্তুষ্ট নে কি ক'ব মই কোনোদিনো তাক মই নুসুধো তুমি এইটো কৰিছা এইটো বেয়া হৈছে এইটো কৰিছা ভাল হৈছে মই যে লেখা মেলা কৰোঁ সিও কোনোদিন মোক মোৰ কামত বাধা নিদিয়ে বা উঠাজনক কথা তেনেকৈ ক'ব নাহে বা একো নকওঁ মই যি কৰোঁ ভাল বেয়া নকয় ময়ো তাৰ কামত কোনোদিনো তাৰমানে একো নকওঁ যদি মই এটা দলৰ ভিতৰত মই ক'ব খোজোঁ যদি কংগ্ৰেছে কিবা বেয়া কৰিছে বেয়া বুলি কওঁ ভাল কৰিছে ভাল বুলি কওঁ বা বিজেপিও যদি কিবা বেয়া কৰিছে বেয়া বুলি কওঁ ভাল কৰিছে যদি ভাল বুলি কওঁ আজি মই লেখা মেলা কৰোঁ কোনো দলক মই তেনেকৈ নিৰ্দিষ্ট এটা দলক যে ছাপোৰ্ট কৰোঁ সেইটো নহয় আজি মই এইখিনিতে ক'ব বিচাৰিছোঁ যাৰ বাবে যেতিয়া বিজেপিৰ সভাপতি আছিল আমাৰ ৰঞ্জিত দাস ছাৰ মন্ত্ৰী তেখেতেও আমাৰ ঘৰত আহিছে অজিত ভূঞা ছাৰেও আহিছে কনকচৰণ ছাৰেও আহিছে ডক্টৰ নগেন শইকীয়াও আহিছে মই ভাবোঁ যে মই কাকো কোনো দিন হিন্দু মুছলমান হৈ কথাও কোৱা নাই বা কোনো ৰাজনীতিও কৰা নাই সেইকাৰণে তেওঁলোকৰ দৰে মানুহৰ ওপৰত আশীৰ্বাদ আছে ডক্টৰ অমৰজ্যোতি চৌধুৰীও আহিছে এনেকুৱা বহুতেই আহিছে মোক আশীৰ্বাদ দিবলৈ মই একো নকওঁ এইটো সমষ্টিবাসীয়ে ক'ব মই বায়েক হিচাপে তাক মৰম কৰোঁ কালিও গৈছোঁ তেনেকৈ আৰু কিন্তু মই একো নকওঁ নিশ্চিত আপুনি জ্যেষ্ঠ ভগ্নী হিচাপে বিধায়ক আব্দুৰ ৰহিম আহমেদক আপুনি কিবা এটা আহ্বান বা উপদেশ কি ক'ব বিচাৰিব মই এইটোৱে ক'ব বিচাৰোঁ মোৰ আব্বা সমাজৰ কাম কৰি ভাল পাইছিলে গতিকে তেওঁ ব্যক্তিগত স্বাৰ্থ এৰি সমাজৰ কাম কৰি যাওক মানুহৰ মনত মন জয় কৰি ৰাখক আৰু ইতিহাসত সোণালী আখৰেৰে তেওঁৰ নামটো লিপিবদ্ধ হৈ থাকক ভাল কাম কৰক সমাজে এদিন ভাল বুলি ক'বই আৰু ইমান ব্যস্ততাৰ মাজতো ইমানখিনি সময় আপুনি আমাক দিলে তাৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় আপোনালোককো ধন্যবাদ যে এয়া আছিলে এগৰাকী লেখিকা এগৰাকী সমাজসেৱিকা শিক্ষাবিদ
তেওঁ সদায় সমাজখনক বহুত ওচৰৰ পৰা বহুত ভিতৰৰ পৰা পৰ্যালোচনা কৰিছে সমাজখনক তেওঁ সদায় সমাজৰ ভাল বেয়া গোটেইখিনি দিশ তেওঁ লিখনিৰ মাধ্যমে বা তেখেতৰ যি সৃষ্টিৰাজি আছে তেওঁ কবিতাৰ মাজেৰে গোটেইখিনি বিষয় তেওঁ উপস্থাপন কৰাৰ কাৰণে চেষ্টা কৰিছে আৰু এই লেখিকাগৰাকীৰ বিষয়ে যদি আমি অধিক জানিব বিচাৰোঁ তেখেতৰ যি দৰ্শন তেওঁৰ যি চিন্তা সেই গোটেইখিনি বস্তু নিশ্চয় তেখেতৰ সৃষ্টিৰাজি তেখেতৰ সাহিত্য পঢ়িলে আমি নিশ্চয় গম পাম কিছু কথা ৰমিছা বেগম বাইদেউৰ লগত পাতিলোঁ এইখিনি সময় আপোনালোকে আমাৰ লগত থকাৰ কাৰণে ধন্যবাদ